বন্ধুসকল বৰ্তমান সময়ত ভাৰতত বাইকৰ যেটো পাৱাৰ ক্ৰুজিং সেগমেন্ট আছে সেই সেগমেন্টৰ ডিমান্ড লাহে লাহে বাঢ়িব ধৰিছে কিন্তু এই সেগমেন্টত অফাৰ কৰা বাইক মাৰ্কেটত যথেষ্ট কম কেৱল মাত্ৰ 4খন বা 5খন বাইকহে এই পাৱাৰ ক্ৰুজাৰ সেগমেন্টত বৰ্তমান মাৰ্কেটত এভেইলেবল আছে আৰু সেই বাইককেইখনৰ প্ৰাইসও যথেষ্ট বেছি হয় কিন্তু ৰিসেন্টলি বেনেলিয়ে তেওঁলোকৰ প্ৰথমখন পাৱাৰ ক্ৰুজাৰ আৰু ইনফেক্ট ইণ্ডিয়াৰ আটাইতকৈ এফৰ্ডেবল পাৱাৰ ক্ৰুজাৰখন মাৰ্কেটত লঞ্চ কৰিলে আৰু সেইখন হ'ল বেনেলিৰ নতুন 502C গতিকে আজি মই এই বেনেলিৰ 502C খনৰ এটা ডিটেইল ৱাক এৰাউণ্ড আপোনালোকৰ লৈ আনিছোঁ আজি মই উপস্থিত আছোঁ গুৱাহাটীস্থিত বেনেলি শ্ব'ৰুমত আৰু আজি মই এই 502C খনৰ এটা ডিটেইল ৱাক এৰাউণ্ড আপোনালোকক দেখুৱাম মই বাইকখনৰ লুকছটো কেনেকুৱা আৰু ইয়াত কি কি ফিচাৰ্ছ বেনেলিয়ে দিছে সেই গোটেইখিনি কথা আজি এই ভিডিঅ'টো মই আপোনালোকক দেখুৱাম গতিকে আজি ভিডিঅ'টো গোটেইটো চাই থাকক কাৰণ এই ভিডিঅ'টো যথেষ্ট আকৰ্ষণীয় হ'ব কাৰণ মই নাভাবোঁ আপোনালোকে এইটো প্ৰাইচত এনেকুৱা এখন পাৱাৰ ক্ৰুজাৰ কেতিয়াবা দেখিছে গতিকে নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হোষ্ট আৰু দোষ জ্যোতি আৰু মোৰ চেনেল অসমীয়া হুলচলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম So this is Benelli's latest and India's most affordable power cruiser Benelli 502C. প্ৰথম গ্লিম্পছত যদি আপোনালোকে চাই বাইকখন দেখাত অলপমান Ducati Diavelor দৰে লাগে and definitely লাগিব because এই বাইকখন inspired হয় Ducati Diavelor ডিজাইনৰ পৰা and that looks brilliant. প্ৰথম দেখাত বাইকখন যথেষ্ট আকৰ্ষণীয় and you know it's kind of love at first sight. আপোনালোকে যদি বাইকখন ৰাস্তাত দেখে the road presence is quite good. এখন খুব বাল্কি এখন যেটো প্ৰপাৰ পাৱাৰ ক্ৰুজাৰ লুক থাকে সেই লুকটো বা সেই ষ্টান্সটো এই বাইকখনৰ বেনেলিয়ে দিছে এণ্ড দিছ বাইক ইজ ডেফিনেটলি ওৱান অফ দি বেষ্ট লুকিং বাইক ইন দ্য মাৰ্কেট ৰাইট নাও এট দিছ প্ৰাইচ পইণ্ট চ' মই যেনেকৈ ক'লোঁ বাইকখন ইনস্পায়াৰ্ড বাই Ducati Diavel বাট ইয়াৰ যিটো ফ্ৰেম আছে সেইটো ট্ৰেলিছ ফ্ৰেম হয় এণ্ড দিছ ফ্ৰেম ইজ দি ছেইম ওৱান এজ দি TRK 502 যিখন পুৰণা TRK 502 আছিলে বেনেলি তাৰ সৈতে একেটা ফ্ৰেমেই ইয়াত ইউজ কৰিছে বাট যেটো ষ্টিয়াৰিং এংগল আছে সেই ষ্টিয়াৰিং এংগলটো অকণমান চেঞ্জ কৰিছে টু গিভ দ্যাট ক্ৰুজাৰ লুক এণ্ড যদি পেইণ্ট স্কিমটো চাই দিছ ওৱান ইজ দি ৰেড ওৱান এণ্ড মেট ফিনিছ এটা দিছে দ্য কোৱালিটি অফ দি পেইণ্ট ইজ কুৱাইট গুড এণ্ড লেট মি টেল ইউ গাইজ ইয়াৰ যিটো ফিউল টেংক আছে ডেট ইজ দি বিগেষ্ট ওৱান ইন দিছ ছেগমেণ্ট ইট ইজ 21 লিটাৰৰ এটা ফিউল টেংক হয় যাৰ কাৰণে আপোনালোকে খুব ধুনীয়া ৰেঞ্জ পায় ফুল টেংক যেতিয়া আপোনালোকে বাইকখন ফুল টেংকি কৰাব এটা খুব ধুনীয়া ৰেঞ্জ আপোনালোকে পাব প্লাছ যদি মই ফ্ৰণ্টৰ লুকটোৰ কথা কওঁ this headlamp is quite unique. It has got this unique kind of DRL যেটো মাস্ক বুলি এখন সিনেমা আছিল হলিউডৰ সেই সিনেমাৰ যেটো ভিলেন হয় তাৰ মাস্কখনৰ লগত অকমান ৰিজেম্বলেন্স থকাৰ নিচিনা লাগে and definitely looks quite unique and you will get this projector headlamp for the high beam and this one is for the low beam and definitely মই যেনেকৈ কৈছোঁ বাইকখন ফ্ৰণ্টৰ পৰা লুকটো যথেষ্ট বঢ়িয়া and এই যেটো চকা আছে ইয়াৰ ফ্ৰণ্টৰ চকাৰ সাইজটো হ'ল 120/70 আৰু ইয়াৰ সাইজটো হ'ল R17 and you'll get twin disc brake with disc brake আপোনালোকে দুইফালে দুডাল disc brake পাব ইয়াত and এই যেটো কেলিপাৰ ফিটিং আছে সেইটো ৰেডিয়েলি মাউণ্টেড হয় which gives a very good bite যেতিয়া আপুনি বাইকখন ব্ৰেক মাৰে and moreover the suspension is upside down and it is 41 mm যেটো shock absorber হয় 41 mm এটা shock absorber হয় which is same as the Benelli's other bike like the Leoncino 500 তাৰ সৈতে একেটা shock absorber দিছে আৰু এই সাসপেনশন যেটো সেটআপ আছে এটো অন দি ফাৰ্মাৰ সাইড হয় বাট মই বাইকখনৰ এতিয়ালৈকে টেষ্ট ড্ৰাইভ প্ৰপাৰলি লোৱা নাই যেতিয়া মই বাইকখনৰ টেষ্ট ড্ৰাইভ ল'ম মই এটা কমপ্লিট ডিটেইল ৰিভিউ তেতিয়া বনাম আৰু আপোনালোকক দেখুৱাম যে এই বাইকখনৰ যিটো পাৰফৰ্মেন্স হয় সেইটো কেনেকুৱা হয় বা এই যেটো shock absorber আছে তাৰ পাৰফৰ্মেন্সটো কেনেকুৱা হয় আৰু পিছতে আপোনালোকে পাই যাব 40 mm monoshock shock absorber and look at this exhaust of the bike it is quite unique এটা dual barrel exhaust দিছে যেটো এটা stainless steelৰ finish কৰা হৈছে which gives a premium look to the bike and moreover ইয়াৰ যেটো ground clearance আছে সেইটো 170 mm হয় which is quite good for our Indian roads so yes বাইকখন দেখিবলৈ যথেষ্ট বঢ়িয়া and let me show you the instrument console of the bike so এই বাইকখন আপোনালোকে এটা fully digital instrument console পাই যাব আৰু এই যেটো instrument console আছে
ইয়াৰ দুটা মোড থাকে এটা নাইট মোড এটা ডে মোড যেতিয়া ৰাতি হৈ যায় তেতিয়া ইয়াৰ স্ক্ৰীনখনৰ কালাৰটো নিজে নিজে চেঞ্জ হৈ ডাৰ্ক হৈ যায় so that you can see clearly at night and this has got many features. This is the RPM, this is the gear indicator, this is the speed meter as well as you've got the fuel meter and the temperature meter as well. And one more thing, is the bike or digital handle is a handle dalo apnaloke angle to adjust koribo pare as per your convenience and bike on bahar lage lage jitu prothom moi feel korise eto hoise yar digital steering digital handle ase handle jothosto wide hoy je bike on eta proper cruiser jitu feel ase he feel to apnalokok die jothosto wide handle bar hoy and yar jitu keyhole ase keyhole to tank it dia ase not on the steering not on the handle which looks quite premium and the fit and finish of this bike is quite good. Jodi moi koi jodi fit and finish is jothosto bhal the quality of switch gears is quite good and the bike is quite heavy. It is almost 220 kgs itu weight hoy or dry weight to somewhere around 200 kgs hoy and you also get LED turn indicators with this bike and ekhinte moi apnaloke eta bostu dekhwa yar jitu pisor design ase that is almost like the Diavel jitu moi already koi aisu is jitu tail lamp design ase that is inspired by the Diavel and looks very nice with the bike and one more thing is the rear turn indicators. Let me turn on the indicators first. So yes jitu rear indicator ase etu quite nicely placed korise jitu mud flap ase mud flap opor eta place kora ase which looks quite unique and dekhibole jothosto akorkhoniya lage pisor pora and pisor jitu sokar size ase hetu 160 then 160 60 aru R17 hoy so profile to pisponar sokar jothosto bohol jodi apnaloke dekhise sokar size jothosto bohol which will definitely give you a very good road grip and a bike on handling to jitalake moi jiban khuni aisu the handling is quite good jetu your wheel base to jothosto dangor hoy a bike onor jodi moi wheel base kotha kobo jao this is the one of the longest bike I mean in the market right now it's almost 1600 mm your wheelbase hoy so bike on jodi dighol hoy wheelbase to beshi hoy karone here definitely drivability to or controllability to bhal hoy moi jane kolu power swift cruiser segment to eta enuka segment jot jothosto dami bike bortoman market available ase so a segment iman affordable price or ekhon bike Benelli uli ase which is quite commendable and I think Benelli a bike konor pura market eta notun nam koribole sokkom hobo and moi ta bike khona aploke ebar exhaust note to khunaidu and as you guys already know Benelli is known for its exhaust notes say ekhon TNT 300 hog ba Leoncino hog Benelli has always done a brilliant work with their exhaust notes so eta moi bike khona exhaust note aploke ebar khunam so bike khon eta complete detailed review moi oti hunkale mon channel ot anim jot moi bike khon apnalok complete cholayo dekham and gutei details kini bhalke dim yar engine performance kenekwa ba yar suspension moi jeneke kole suspension to keneke kaam kore but for the timing let me tell you yar jitu engine ase etu 500cc eta parallel twin engine hoy je power produce kore 47.5 bhp aru yar jitu torque hol hetu hol 46 newton meter which is very decent and bike khonor jitu power to weight ratio ase jothesto bhal hoy jar karone মই ভাবো বাইকনৰ পারফরম্যান্স যথেষ্ট ভাল হ'ব লাগে সো ইয়াৰ মই যেনে কলো fuel tank to is of around 21 liters and so yes বন্ধুসকল এখন হল Benelli নতুন পাওয়ার ক্রুজার 502C মটি হনকলে বাইকখন এটা ডিটেইলড রিভিউ আপোনালোকলৈ লৈ আনিম আজিলে ইমানে আজি বাইকখন কেৱল মাত্ৰ মই ৱাক আৰাউণ্ড এটা আপোনালোকক দেখুৱালো বাইকখন এটা গ্লিম্পছ দিলো যে বাইকখন কেনেকুৱা হয় ইয়াৰ কি কি ফিচাৰ্স আপোনালোকে পাব সো let me know in the comment section আপোনালোকে এই Benelli নতুন 502C পাওয়ার ক্রুজাৰখনৰ বিষয়ে কি ভাবে আপোনালোকে কি ভাল পাইছে বাইকখনত এন্ড লুক ওয়াইজ আপোনালোকে কি এই বাইকখনত বেয়া দেখিছে সো আজিলে ইমানে বন্ধুসকল মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ এখন নতুন গাড়ী বা বাইকৰ ৰিভিউ লৈ তেতিয়ালে আপোনালোক সকলো হাঁহি থাকক এন্ড yes don't forget to subscribe my channel অসমীয়া on wheels and লগতে বেল আইকনটো টিপি দিব যাতে মই যেতিয়াই এনেকুৱা কোনো নতুন বাইক বা গাড়ীৰ ভিডিও দিও বা কোনো ইনফৰমেটিভ ভিডিও আপলোড কৰো তাৰ নোটিফিকেশনটো আপোনালোকে পোনপ্ৰথমে পাব লাগে এন্ড বিগ শাউট আউট টু Benelli গুৱাহাটী তেওঁলোকে আজি মোক এই বাইকখন ৰিভিউ দিয়াৰ এটা সুবিধা দিলে and I'll mention the contact details মই মোৰ ডেসক্ৰিপচনত তেওঁলোকৰ contact details টো দি দিম আপোনালোকে যদি বিচাৰে তেওঁলোকক contact কৰি বাইকখনৰ এটা
গ্লিমছ নিজে আহি শ্ব'ৰুমত চাব পাৰে এণ্ড আই থিংক আপোনালোকে ডেফিনেটলি এই বাইকখন যেতিয়া সন্মুখৰ পৰা দেখিব ডেফিনেটলি এই বাইকখন ভাল পাবই পাব চ' য়েছ বন্ধুসকল আজিলৈ ইমানে আপোনালোক সকলো হাঁহি থাকক আৰু সুখত থাকক মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ দিছ ইজ ইট ফৰ টুডে বাই বাই